নমস্কাৰ। মই আপোনালোকলৈ সাপ্তাহিক ৰাশিফলটো আগবঢ়াইছোঁ। ডিচেম্বৰ মাহ সোমাই গ'ল। এই ৰাশিফলটো 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে চলিব। আহকচোন চাওঁ। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহক, প্ৰথমে আহিব মেষ ৰাশি। মেষ ৰাশিৰ ক্ষেত্ৰত আপোনাৰ নিজৰ শৰীৰ ঠিকেই দেখা যায়, কিন্তু পৰিয়ালৰ কোনো ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত সপ্তাহটোত ভালেই হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কিছু বাধা, অশান্তি আদি হ'ব পাৰে। শত্ৰু আপোনাৰ পিছত লাগিব পাৰে, জামালা আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। আপোনাৰ কাম কাজ আদায় কৰাৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে। ব্যৱসায় দিশত ভালেই। পাৰিবাৰিক অশান্তি হ'ব পাৰে। দাম্পত্য জীৱনত মোটামুটি। প্ৰেমত অশান্তি হ'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আপোনাৰ মানসিক চাপ বাঢ়িব। আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে। এই ক্ষেত্ৰত নিজে লক্ষ্য ৰাখক। শৰীৰো হঠাৎ বেয়া হ'ব পাৰে শেষৰ ফালে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত শৰীৰ নিজৰ লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। শত্ৰু দমন হ'ব। কৰ্মক্ষেত্ৰত পৰিস্থিতি আপোনাৰ ফালে আহিছে। টাৰ্গেট ভাল হ'ব। ব্যৱসায়ত ভাল উন্নতি হ'ব। দাম্পত্য জীৱনত ভালেই দেখা যায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। প্ৰেমৰ দিশত ভাল নহয়। পাৰিবাৰিক বিবাদ আছে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। চাকৰি ক্ষেত্ৰত ভালেই। আপুনি খৰধৰ হ'ব। কোনো ভুল সিদ্ধান্ত আপুনি ল'ব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। যিকোনো প্ৰতিবন্ধকতা আঁতৰাই আপুনি আগবাঢ়িব লাগিব। সকলো কামত আপোনাৰ সফলতা অৱশ্যে পাব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। বন্ধু সপ্তাহটোত এৰি চলিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই চলিছে। টকা পইচা খৰচ বেছি হ'ব। কৰ্মক্ষেত্ৰত শত্ৰুৱে প্ৰতিবন্ধকতা তৈয়াৰ কৰিব। চাকৰি কৰ্ম আদিত অলপ সাৱধান হ'ব। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত বিবাদ। প্ৰেমৰ দিশত মধ্যমীয়া। বিদ্যাৰ ক্ষেত্ৰত ভাল হ'ব। সন্তান সুখো ভালেই দেখা যায়। আপোনাৰ ডাঙৰৰ পৰা সমস্যা হ'ব পাৰে। কথা বতৰা আপুনি জানি বুজি ক'ব। টকা পইচাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনাৰ গুপ্ত শত্ৰু আছে, অলপ সাৱধান হ'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সপ্তাহটোত শৰীৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ সকলোৰে। ভ্ৰমণত বাধা দেখা যায়। অৰ্থৰ ক্ষেত্ৰত ভালেই। কৰ্মক্ষেত্ৰত পৰিস্থিতি আপোনাৰ নিজৰ ফালে আহিছে। কাম কাজ কৰি তৃপ্তি পাব। নিজৰ ভেলু পাব। ওপৰ মহল ডাঙৰৰ পৰা অলপ সহায় পাব।
ব্যৱসায়ত ভাল হ'ব। দাম্পত্য জীৱনত কিছু চাপ আছে। স্বামী স্ত্ৰীৰ মাজত গণ্ডগোল হ'ব পাৰে। কাম কাজত পজিটিভ ৰিজাল্ট পাব। আইনী কৰ্ম থাকিলে ভাল হ'ব। সন্তানৰ ক্ষেত্ৰত ভালেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। আপুনি কথা বতৰা বেছিকৈ ক'ব। সন্মান বঢ়াব। দেখনদাৰী কৰিব। ভাগ্যৰ সহায় পাব। আনক আপুনি হাতৰ মুঠিত ৰাখিব। ভাল হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। খৰচ পাতি আপোনাৰ বেছি হ'ব পাৰে। কৰ্মক্ষেত্ৰত কোনো পৰি থকা কাম থাকিলে সপ্তাহটোত ভুগাব। আনৰ জামালা আপোনাৰ ওপৰত দিব পাৰে। অফিচ কৰ্ম আদিত আপোনাৰ ওপৰত আঙুলি টোৱাব পাৰে। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। আপুনি নতুন কামত হাত দিয়ক, ভাল হ'ব। ব্যৱসায়ত ভালেই চলিছে। দাম্পত্য জীৱনত মোটামুটি দেখা যায়। সন্তানৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব। সন্তানৰ এক্টিভিটি বৰ ভাল দেখা নাযায়। আইনী কৰ্ম থাকিলে ভাল ফল পাব। পাৰিবাৰিক দিশত ভাল কৰিবলৈ চেষ্টা কৰক। কিছু লোকে ভুল কাম কৰিব পাৰে। আপোনাক বদনাম দিব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল হ'ব। ভ্ৰমণত আপোনাৰ বাধা দেখা যায়। অৰ্থ ক্ষেত্ৰত ভাল। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ ভাল দেখা নাযায়। আনে মিঠা কথা কৈ আপোনাক প্ৰবঞ্চনা কৰিব পাৰে। লক্ষ্য ৰাখিব। কিছু শত্ৰুতা আছে। ব্যৱসায়ত উন্নতি হ'ব। এই সপ্তাহটোত নৰ্মেলভাৱে চলিব। দাম্পত্য প্ৰেম আদিত ভাল। ডাঙৰৰ লগত বিবাদ নকৰিব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। আইনী কোনো জামালাত নাযাব। বন্ধু ভাগ্য সপ্তাহটোত বৰ ভাল দেখা নাযায়। আপুনি গোপনীয়তা বজাই ৰাখি কাম কাজ কৰিব বা চলিব। আনৰ লগত নাথাকিব। সতৰ্ক হৈ চলিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত এই সপ্তাহটো ভাল হ'ব। শৰীৰ ভালেই দেখা যায়। ভ্ৰমণৰ ক্ষেত্ৰত ভাল নহয়। কৰ্মক্ষেত্ৰত আপুনি কথা বতৰা ক'ব, নেতৃত্ব দিব। শত্ৰু দমন হ'ব। নিজৰ নাম যশ বঢ়াব পাৰিব। ব্যৱসায় দিশত উন্নতি হ'ব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। দাম্পত্য জীৱনত ঠিকেই আছে। পাৰিবাৰিক দিশত ভাল কৰক। নিজৰ আপোনাক কনফিডেন্সৰ অভাৱ দেখা যায়। আপুনি নিজৰ পৰিচয় বৃদ্ধি কৰক। যোগাযোগ বঢ়াব। এই সপ্তাহত কাম কাজ আপোনাৰ ভাল হ'ব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য দেখা গৈছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ ভাল হ'ব। সকলোৰে সহায় পাব। কিছু ক্ষেত্ৰত গুপ্ত শত্ৰুৰ পৰা অলপ সাৱধান হ'ব। আপোনাৰ উন্নতিত কিছু লোকৰ গা জ্বলিছে। লক্ষ্য ৰাখিব। সৰু লোকৰ পৰা অলপ সাৱধান হ'ব। ব্যৱসায়ত অলপ খিয়াল ৰাখিব। দাম্পত্যত মোটামুটি চলিছে। সন্তানৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব।
বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ দেখা গৈছে। আপুনি আনৰ কথাত নুসুমাব। টকা পইচা আপোনাৰ লোকচান হ'ব পাৰে, এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। আইনী কৰ্ম থাকিলে ভাল হ'ব, প্ৰেমতো ভাল। কিছু লোকে শত্ৰুতা কৰিব, আপোনাক বদনাম দিব, লক্ষ্য ৰাখক। যান বাহনৰ পৰা অলপ সাৱধান হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ নিজৰ ভালেই, বাকী পৰিয়ালৰ অলপ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত ডাঙৰৰ পৰা সমস্যা হ'ব পাৰে। ভ্ৰমণত ভাল নহয়, আপুনি সুযোগ সন্ধানী হ'ব। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য জীৱনত ভাল দেখা নাযায়। সন্তানক অলপ খিয়াল ৰাখিব। বিদ্যা আইন আদিত ভাল। আপুনি আৰু ধৈৰ্য ধৰক। পাৰিবাৰিক বিবাদ হ'ব পাৰে। শত্ৰুৰ কাৰণে আপোনাৰ ক্ষতি হ'ব পাৰে। সপ্তাহৰ শেষৰ ভাগত অলপ সাৱধান থাকিব। আপুনি কিছু ক্ষেত্ৰত অস্থিৰতাত ভুগিব পাৰে। টকা পইচাৰ খৰচ বাঢ়িব সপ্তাহটোত। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভ্ৰমণৰ ক্ষেত্ৰত ভালেই। কৰ্মক্ষেত্ৰত কিছু মানুহ আপোনাৰ পিছত লাগিব পাৰে। ক্ষতি কৰা আপোনাক চেষ্টা কৰিব, লক্ষ্য ৰাখক। আপুনি নৰ্মেল থাকিব। কাম কাজ মোটামুটি চলিব। গুপ্ত শত্ৰু আছে, চাই চিতি চলিব। বিবাদ বাধা আদি হ'ব পাৰে। ব্যৱসায় দিশত উন্নতি হ'ব। আনৰ লগত নাথাকিব। খৰধৰ নকৰিব। মানসিক চাপ বেছি হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত শৰীৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ সকলোৰে ভ্ৰমণ অলপ চাই চিতি কৰিব। আপুনি কৰ্মক্ষেত্ৰত পৰিশ্ৰম বেছি কৰিব লাগিব। খাটনি কৰিব লাগিব। ব্যৱসায়ত ভাল হ'ব। দাম্পত্য জীৱনত ঠিকেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগৰ অভাৱ হ'ব। কিছু মানসিক চাপ টেনচন ৰৈছে আপোনাৰ। সকলো কামত দেৰি হ'ব। পৰিয়ালত কোনো আত্মীয় আদিৰ বাবে বিবাদ হ'ব। চাকৰি ক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব। জলপথত ভ্ৰমণত বিপদ হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভালেই থাকিব। টকাৰ নাটনি দেখা যায়। কিছু ক্ষেত্ৰত চলা ফিৰাত অলপ সাৱধান হ'ব। দুৰ্ঘটনা হ'ব পাৰে। কৰ্মক্ষেত্ৰত কাম কাজ আপোনাৰ ভালেই হ'ব। আপুনি চাইলেণ্ট হৈ কাম কাজ কৰিব। ব্যৱসায় দিশত ভাল চলিব। দাম্পত্য জীৱনত চাপ দেখা যায়। আপোনাৰ কিছু টেনচন কমিব। বিদ্যাৰ ক্ষেত্ৰত বাধা। সন্তানৰ ক্ষেত্ৰত ঠিকেই দেখা যায়। আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। ভাই বা ভাইসম ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব, নহ'লে আপুনি সমস্যাত পৰিব পাৰে। হঠাৎ আপোনাৰ শৰীৰ বেয়া হ'ব পাৰে, লক্ষ্য ৰাখিব। এই সপ্তাহটোৰ ৰাশিফল থুলমূলকৈ ইমানেই। ধন্যবাদ।